মই আজি আপোনালোকক খুব কম সময়ৰ ভিতৰত টেক্সচাৰ প্ৰিন্ট কেনেকৈ কাপোৰত কৰোঁ সেয়া দেখুৱাব লৈছোঁ। এয়া চাওকচোন, প্ৰথমতে মই কালাৰ লৈছিলোঁ আৰু এনেকৈ তিনিটা মই স্পঞ্জৰ টুকুৰা লৈ ল'লোঁ আৰু স্পঞ্জৰ টুকুৰা কেইটাৰে মই এনেকৈ পিলো কভাৰটোৰ ওপৰত টেক্সচাৰ দি গৈছোঁ আৰু টেক্সচাৰটো প্ৰথমতে ব্ৰাউন কালাৰৰ দিছোঁ, তাৰপিছত মই য়েল্লো কালাৰটো লৈ পেলাই টেক্সচাৰটো দি দিম। এয়া চাওকচোন, খুব কম সময়ৰ ভিতৰত কৰিব পৰা এটা পদ্ধতি, খুব ধুনীয়া। যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকে গম পাব মই চেলো টেপটো কেনেকৈ লগাইছিলোঁ, সেই আপোনালোকক মই দেখুৱাই আছোঁ। এইবাৰ মই গ্ৰীণ কালাৰৰ টেক্সচাৰ দি দিলোঁ এনেকৈ স্পঞ্জৰ সহায়ত। ব্ৰাছৰ কোনো দৰকাৰেই নাই, স্পঞ্জ আৰু কালাৰ হ'লে আমি ধুনীয়াকৈ কাপোৰত ডিজাইন কৰিব পাৰোঁ। সেয়া চাওক, এতিয়া য়েল্লো কালাৰ এনেকৈ টেক্সচাৰ দি দিলোঁ ইয়াতে। গ্ৰীণ আৰু য়েল্লো, ব্ৰাউন আৰু য়েল্লো, বেলেগ একো কালাৰ মই ব্যৱহাৰ কৰা নাই। কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্টৰ সহায়ত জনাব দেই। এয়া চাওকচোন, মই এতিয়া চেলো টেপটো উঠাই দিলোঁ। হৈ গ'ল এনেকুৱা ধৰণৰ এটা পিলো কভাৰৰ ডিজাইন। ধন্যবাদ।